হাঁহ পালন গোপালনৰ লগতে বিভিন্ন ধৰণৰ পাচলি খেতিৰ লগতে মাকৈ খেতি উন্নত জাতৰ নেফিয়াৰ খেতি কৰি স্বাৱলম্বী ধুবুৰী জিলাৰ চাচিয়াৰ হাফিজুৰ ৰহমান এইজন শিক্ষিত যুৱক। কম মূলধনেৰে আৰম্ভ কৰা হাফিজুৰ ৰহমানৰ কৃষি ফাৰ্ম আৰু কৃষিৰ ক্ষেত্ৰত হাফিজুৰ ৰহমানে ব্যৱহাৰ কৰা কৌশল পদ্ধতি অঞ্চলৰ লগতে সামাজিক মাধ্যমত ভাইৰেল। কিদৰে হাফিজুৰ ৰহমানে কৃষি ফাৰ্ম আৰম্ভ কৰি সফল হৈছে সেয়া জানিবলৈ চাওক আমাৰ এই সম্পূৰ্ণ ভিডিঅ'টো। প্ৰিয় দৰ্শক, নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু নতুন আমাৰ এটি অনুষ্ঠান কৃষি আৰু কৃষক। আজি আহি আমি উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ চাচিয়া গাঁৱৰ এগৰাকী শিক্ষিত যুৱক কৃষি কৰ্ম কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে। এগৰাকী শিক্ষিত যুৱকজনৰ নাম হৈছে হাফিজুৰ ৰহমান। তেখেতে কি কৰা নাই, তেখেতে উন্নত জাতৰ নেফিয়াৰ ঘাঁহ খেতিৰ পৰা আৰম্ভ কৰি উন্নত ধৰণৰ পাচলি খেতি তেখেতে কৰিছে। হাঁহ কুকুৰা পালন কৰি আৰু উন্নত জাতৰ গো পালন কৰি আজি তেখেতে স্বাৱলম্বী হৈছে। আহক, তেখেতৰ বহুত সংগ্ৰাম আছে, তেখেতে আজি স্বাৱলম্বী হৈছে। তেখেতৰ পৰা হাফিজুৰ ৰহমানৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। বৰ্তমান যুগত এটা চাকৰিৰ কাৰণে লাখ লাখ যুৱক যুৱতীয়ে হাবাথুৰি খাব লগা হয়। ঠিক তেনে সময়ত এজন শিক্ষিত যুৱক হাফিজুৰ ৰহমানে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। আজি সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো চাব, নিশ্চয় ভাল লাগিব। আৰু বৰ্তমান তেখেতৰ এটা ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। আদিল এগ্ৰ' ফাৰ্ম নামত এটা ফেচবুক পেজ আছে আৰু বৰ্তমান নেফিয়াৰ কাটিং এটা ঘাঁহ, উন্নত জাতৰ ঘাঁহ, বৰ্তমান এই ঘাঁহ তেখেতে বিভিন্ন ঠাইত তেখেতে বিক্ৰীও কৰি আছে। আপোনাক প্ৰথমে হাফিজুৰ ৰহমান বহুত বহুত অভিনন্দন জনাইছোঁ। ইমান সুন্দৰ আপুনি আদৰ্শ দাঙি ধৰিছে কৃষি কৰ্ম কৰি, কি ক'ব? আপোনালোকক প্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ যে আপুনি যে ইয়াত আহিছে মোৰ কাৰণে। মানে মোৰ গাঁৱটো একদম ভিতৰুৱা অঞ্চলৰ, তো তথাপি যে আহিছে সেইকাৰণে ধন্যবাদ আপোনাক। তো আপুনি কিমান দিনৰ পৰা এই কৃষি কৰ্মৰ লগত জড়িত? মইতো মানে কি মোৰ দেউতা পৰা শিকিছোঁ, মানে মোৰ দেউতা কৃষিৰ লগত জড়িত। তাৰ পৰা মই পঢ়া শুনা আছে মাজে মাজে কৰিছোঁ। এতিয়া পঢ়া শুনা শেষ কৰাৰ পিছত মই লাগি আছোঁ। এতিয়া লাহে লাহে কৈ থাকিব আমাৰ দৰ্শকসকলক। কৃষি কৰ্ম যিহেতু কৰি আছে, বৰ্তমান তিয়হ খেতি আপুনি কৰিছে, কেনেকৈ কৰিলে ইমান উন্নত জাতৰ খুব ভাল কালাৰ আহে আৰু খুব ধুনীয়া লাগে, তো আচলতে কি ক'ব? তাৰমানে বৰ্তমান সময়ৰ কাৰণে সাৰ মেডিচিনতকৈ পানীটো বেছি প্ৰয়োজন, কাৰণ একদম বৰষুণ নাই। সেইকাৰণে মোৰ আপুনি চাব ইয়াতে মানে পুখুৰীৰ পৰা ডাইৰেক্ট পানী ইয়াত লগাই দিছোঁ। মানে যেতিয়া পুখুৰীটো লোড হৈ যায় এতিয়া পানী আহি যায়। আৰু এইটো তলত একদম বালু মাটি, সেইকাৰণে সাৰ মেডিচিনতকৈ পানীৰ প্ৰয়োজন বেছি। 2 দিন 3 দিন পিছে পিছে পানী দিব লাগে। তাৰপিছতো মোৰ কুকুৰা আছে, কুকুৰাৰ যেতিয়া 20টা থাকে পায়খানাটো সেইবিলাক দি থাকোঁ, গৰুৰ গোবৰ দি থাকোঁ আৰু অলপ চলপ সাৰ মেডিচিনো দি থাকোঁ। হাঁহ কেনেকৈ পালন কৰে আৰু কিমান টকা খৰচ কৰি হাঁহ পালন কৰি আছে, বৰ্তমান কিমান ইনকাম কৰিছে, উপাৰ্জন কৰিছে, সবিশেষ তেখেতৰ মুখেৰে জানিম। আৰু হাঁহ পালন কৰিলে আপোনাৰ কি কি লাগিব সম্পূৰ্ণ আপোনালোকে চাই থাকক, আৰু কিমান টকা ইনকাম কৰিছে সকলোবিলাক আপোনালোকক জনাম। তো এইটো কি হাঁহ আপুনি পালন কৰি আছে? এইটো আমি লোকেল হাঁহ কওঁ, আচলতে এইটো পাতি হাঁহ। কেইটা আছে হাঁহ? মোৰ ইয়াত 300 আছে। বয়স কিমান হৈছে? মোৰ হাতত যিটো আছে এইটো 20 তাৰিখ হ'লে 2 মাহ হ'ব। 2 কেজি হৈছে ন? 1 কেজি 700 গ্ৰাম 800 গ্ৰাম হৈছে ন। কণী দিয়ে কেতিয়া? কণীৰ কাৰণে 4 মাহ পুহিব লাগে। মইতো এইটো আচলতে কণীৰ কাৰণে পোহা নাই, মাংসৰ কাৰণে পুহি আছোঁ, মানে বিক্ৰী কৰি দিম। বিক্ৰী সময় হৈছে নেকি? মোটামুটি কেইটা হৈছে, মানে আগত 20টা আছিল 10 দিন আগত, আৰু বাকীকেইটা 30 তাৰিখত মাহ হ'ব, 2 মাহ হ'ব। আপোনাৰ এইটো মানে কি খুৱাব লাগে হাঁহত? কি খুৱাব লাগে? মইতো কিনা ফিট খুৱাই থাকোঁ, সোনকালে ডাঙৰ হয়। অলপ খৰচটো বেছি, কিন্তু কণীৰ কাৰণে পুহিলে ব্ৰইলাৰ ফিট খোৱালে লছ হ'ব। কিমান ইনকাম আপোনাৰ আচলতে হাঁহৰ পৰা? হাঁহৰ ইনকামটো মানে তেনেকুৱা এতিয়া বিক্ৰী আৰম্ভ কৰিছোঁ, বিক্ৰীৰ পিছতহে এটা ৰেজাল্ট ওলাব। হাঁহৰ লগতে আপুনি আৰু কি কি পালন কৰে? কুকুৰা, চীনা কুকুৰা? হয়, ইয়াৰ আগত ব্ৰইলাৰ আছিল, ব্ৰইলাৰ বিক্ৰী কৰিছোঁ। এতিয়া মোৰ আছে চীনা কুকুৰা আছে। তো আচলতে আপুনি হাঁহ পালন কৰে, কুকুৰা পালন কৰে, গো পালন কৰে, আচলতে আপুনি কি কি খেতি কৰে, কি কি আৰু বস্তু পালন কৰে?
মইতো মোৰ এটা পেজ আছে আদিল এগ্ৰো ফাৰ্ম, তাত চালে মানে সকলোৱে বুজিব। মানে মই এজন কৃষকৰ ওচৰত যিবিলাক থাকে আছে প্ৰায় বস্তুৱে আছে মোৰ। কি পালন কৰে আপুনি? মানে গৰু আছে, হাঁহ, কুকুৰা, আৰু এই কুকুৰা মানে ঘৰটো এটাই, কিন্তু ইয়াত মাজে মাজে ব্ৰইলাৰ থাকে, কেতিয়াবা লোকেল কুকুৰা থাকে, কেতিয়াবা সোণালী কুকুৰা থাকে। মানে এটা বিক্ৰী কৰি আৰু এটা আনে। যত্ন কেনেকৈ ল'ব লাগে? যত্ন মানে কি সিহঁতৰ মানে চাব লাগে যে তেনেকুৱা কেনেকুৱা অৱস্থাত আছে, সেইটো মেইন। আৰু আপুনি যত্নটোই বেছি ল'ব লাগিব। কিমান ইনকাম কৰে টোটাল? টোটাল আপোনাৰ পাচলিৰ পৰা আৰম্ভ কৰি আপোনাৰ যিমান নেফিয়াৰ খেতি, আপোনাৰ হাঁহ পালন, গৰু যিমান আছে, আপোনাৰ টোটাল ইনকামটো কেনেকুৱা, কিমান আহে? মোটামুটি এইবিলাকতো একদম টোটাল এনেকুৱা হিচাপ নকৰোঁ, তথাপি 30-25 এনেকুৱা আহে মাহত। আৰু তো প্ৰিয় দৰ্শক, আপোনালোকে আচলতে এখেতক চিনি পালে, হাফিজুৰ ৰহমান শিক্ষিত যুৱক। তেখেতৰ এটা পেজ আছে আদিল, পেজটোৰ নাম আদিল এগ্ৰো ফাৰ্ম। অতি সোনকালে ভাইৰেল হৈ গৈছে। হয়, তাতে মানে কি মোৰ খালি কাম কৰা ভিডিঅ'বিলাক দিছোঁ। এতিয়া আপোনাক চৰ্চা হৈ আছে বিভিন্ন জেগাত। তো আপুনি চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে নেকি? নাই, এতিয়ালৈ পোৱা নাই। এখন আজি আপোনাৰ আগলৈকে আহিছে যে, সেইটো কাৰণে মানে মই বিশেষ হৈ আছে যে পাম আৰু কিবা চৰকাৰৰ। তো আচলতে কৃষি বিভাগৰ দায়িত্বত থকা, ধুবুৰী জিলাৰ কৃষি বিভাগৰ দায়িত্বত থকা যিজন বিষয়া আছে, তেখেতে যদি অতি সোনকালে কিবা এটা ব্যৱস্থা লয়, তেনেহ'লে আৰু ভাল। আপুনি চৰকাৰৰ পৰা যদি কিবা এটা সুবিধা পায়, আৰু ভালকৈ কৰিব পাৰিব। আৰু পাৰিম, আৰু মানে কি মই নিজে কৰি আছো আৰু মানুহ লৈ কৰিব পাৰিম। আপোনাৰ নেক্সট পৰৱৰ্তী আশা কি? কেনেকৈ আপুনি এই ফাৰ্মিং কৰিব? মইতো তেনেকুৱা অলপ ভাল ঠাই পালে বেছিকৈ কৰিব পাৰিম, আৰু 8-10জন ল'ৰাৰ লগত লৈ কৰিব পাৰিম। আৰু এতিয়াতো নেফিয়াৰ খেতি কৰিছে, হাঁহ পালন কৰিছে, গো পালন কৰিছে, পাচলি খেতি কৰিছে, তাৰ বাহিৰেও কিবা আইডিয়া লৈছে নেকি? মই নাৰ্ছিঙৰ ওপৰত এটা মোটামুটি আইডিয়া লৈছো। সেইদিনাখন এই নাৰ্ছিং মানে যে যিটো আৰু কি মানে গ্ৰাফটি কাটে, এইটোৰ ওপৰত এটা আলোচনা কৰিছো, বেংগলত গৈছিল সেইদিনা। ঠিক আছে, আপোনাৰ শুভকামনা থাকিল, আপুনি আগুৱাই যাওক, এয়াই কামনা কৰিছো।